চাওক এতিয়া আমি অসমীয়া মানুহবোৰ খুব আৱেগিক হৈ আছোঁ। আমাক পাৰিলে কাইলেই লাগে যে যিকেইজন কৈ আছোঁ আমি শ্যাম কানুহঁত বা যিয়ে নহওক তেখেতসকলৰ কাইলৈ এটা শাস্তি হ'ব লাগে, সেইটো হয়। কিন্তু আমাৰ যিটো আপোনালোকেও জানে চানি দেউলে কোৱা মতে তাৰিখ পে তাৰিখ, আমাৰ ছিষ্টেমটোৱে তাৰিখ পে তাৰিখ। গতিকে এইটো ক্ষেত্ৰত হয়তো ফাষ্ট ট্ৰেক হ'ব পাৰে। ফাষ্ট ট্ৰেক হ'লেও এতিয়া আজি চাৰ্জশ্বিটখন দিছে, চাৰ্জশ্বিটখন জমা দিয়াৰ পিছত মহামান্য মুখ্য CJM কোৰ্টে চাব, CJM চাই সেইটো চিন কৰিব, কৰি কেছটো যিহেতু মাৰ্ডাৰ কেছ, গতিকে কেছটো আমাৰ CJM কোৰ্টে কৰিব নোৱাৰে। সেই কেছটো কৰিব লাগিব ছেছনছ কোৰ্টে, আমাৰ সত্ৰ ন্যায়াধীশত। যে সত্ৰ ন্যায়াধীশৰ কাৰণে এই কেছটো তালৈকে কমিট কৰা বুলি কয়, তালৈকে পঠিয়াব লাগিব। পঠিয়াওঁতে বহুতখিনি কাম থাকে, সেই কামখিনি কৰোঁতে আৰু 3000 পৃষ্ঠা জোৰা বুলি শুনিছোঁ চাৰ্জশ্বিটখন। গতিকে সেইবিলাক পঢ়ি মেলি পঠিয়াওঁতে নিশ্চয়কৈ সময় লাগিব। কিন্তু এইটোও জানিব পাৰিছোঁ আমাৰ যিজন বৰ্তমান মুখ্য ন্যায়িক দণ্ডাধীশ আছে, তেওঁ যথেষ্টখিনি স্মাৰ্ট আৰু অলপ এক্টিভ হয়। তেওঁ অলৰেডি কামবিলাক কিছু পৰিমাণ আগবঢ়াইছে, চ' ডেট এই কেছটো সোনকালে কমিট কৰিব পাৰে। গতিকে সেইটো আমি আশা কৰিব পাৰোঁ, তেওঁ যিমান পাৰে সিমান সোনকালে, ধৰক যদি 15 দিনৰ ভিতৰতো পাৰে ছেছনত কমিট হ'ব। ছেছনত কমিট হোৱাৰ পৰা ছেছন কোৰ্টৰ পৰা তেওঁলোকৰ যিমান আসামী আছিলে সেই আসামীবিলাকক এটা ডেট দিব, কপি চাৰ্ভ কৰিব, যিমান সাক্ষী আছে সাক্ষীলে এখন চমন যাব। সেই চমন গৈ যে প্ৰথম দিনতে সাক্ষী আহিব সেইটো কথা নহয়, তাতে বহুত টেকনিকেল পাৰ্চন আছে, টেকনিকেল পাৰ্চন আহিব, ফৰেঞ্চিকৰ মানুহ আহিব লাগিব। কৰোঁ বুলি যদি ইচ্ছা কৰে চব কৰিব পাৰে। এখন যদি স্পেচিয়েল কোৰ্ট বহাই দিয়ে যে জুবিন গাৰ্গৰ এইটো বিচাৰৰ কাৰণে স্পেচিয়েল কোৰ্ট হ'ব, ডে টু ডে হিয়াৰিং হ'ব, তেতিয়াহ'লেতো মই কওঁ যে 2 মাহত কেছ হ'ব। আকৌ চাৰ্জ ফ্ৰেমৰ কথা আছে ইয়াত। চাৰ্জ ফ্ৰেমটো কি? চাৰ্জ ফ্ৰেমটো এদিনত হৈ যাব, কপি চাৰ্ভ কৰিব আপুনি। আপোনাৰ এডভোকেটে হিয়াৰিং কৰিলে মেজিষ্ট্ৰেটে এটা জাজে এটা হেৰি কৰিব, আপোনাৰ চাৰ্জ এটা ফ্ৰেম কৰিব, লগে লগে আপুনি চমন আজিকালি আগৰ নিচিনা কাগজৰ চমন নিদিলেও হ'ল। আজিকালি হোৱাটছএপ আছে, হোৱাটছএপত সুপ্ৰিম কোৰ্টে কৈছে যদি ইচ্ছা কৰে চৰকাৰে এখন, মই আহ্বান জনাইছোঁ, কাৰণ গোটেই অসমীয়া জাতি, অসমীয়া নহয় গোটেই বাহিৰৰ মানুহ, গোটেই বিশ্ব এনেখন পষ্টমেলনৰ তেওঁৰ নাম কৈ গৈছে, গোটেই বিশ্বই বিচাৰিছে তেওঁৰ এটা ন্যায় পাওক। আৰু ন্যায়টো যদি সোনকালে নাপায় তেতিয়া মানুহ কিন্তু অধৈৰ্য হৈ আছে। এখন স্পেচিয়েল কোৰ্ট বহাওক, স্পেচিয়েল কোৰ্ট বহাই পেলাই তাতে ডে টু ডে হিয়াৰিং কৰক, ডে টু ডে হিয়াৰিং কৰি 2-3 মাহৰ ভিতৰত গোটেই কেছটো শেষ কৰি পেলাওক, তেতিয়াহে আচলতে ন্যায়টো পাব। কাৰণ দেৰি হৈ গ'লে ডিলে ডিফেক্ট জাষ্টিছ, আপুনি যিমান দেৰি কৰিব মানুহে কিন্তু বেয়া পাব। আমিতো পূৰা একদম ভিজিল, আমি পূৰা তাত মই কৈছোঁ নহয়, আমি পূৰা প্ৰতিটো বস্তু চাই আছোঁ। কাৰণ জুবিন দাৰ ক্ষেত্ৰত আমি কোনো কাৰণত কম্প্ৰমাইজ নকৰোঁ। মই উকিলন্তা গুৱাহাটী সাধাৰণ সম্পাদক হিচাপেও কৈছোঁ যে গোটেই বস্তুটোত উই আৰ ভেৰি ভিজিল, আমি একদম সূক্ষ্মভাৱে চাই আছোঁ প্ৰতিটো বস্তু।